সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক 2024 বৰ্ষৰ বাক্য সাহিত্য বঁটা আজি শিৱসাগৰত প্ৰদান কৰা হয়। অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান বাক্যই আগবঢ়োৱা উক্ত বঁটাটি আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে লোকসংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়াই। বঁটা প্ৰদান অনুষ্ঠানতে ডক্টৰ ৰীতামণি বৰাৰ গল্প সংকলন গল্পবোৰ ভালপোৱাৰ, সত্যজিৎ নাথৰ কাব্য সংকলন পানীৰ পোহৰত দ্বিতীয় সংস্কৰণ কাব্য আলোচনী ভাষা মিণ্টু সাগৰ দাসৰ গ্ৰন্থ অসাম্পাদকীয় পৃষ্ঠা উন্মোচন কৰা হয়। কেৱল শিৱসাগৰে নহয় সমগ্ৰ অসমৰে অগ্ৰণী প্ৰকাশন গোষ্ঠী বাক্যৰ উদ্যোগত আজি দ্বিতীয় বৰ্ষৰ বাবে বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয় শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত। বাক্য প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰ সত্যজিৎ নাথ আৰু তেওঁৰ সহধৰ্মিনী অলি নাথৰ উদ্যোগত আজি দ্বিতীয় বৰ্ষৰ বাবে বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয় অসমৰ প্ৰথিতযশা সাহিত্যিক গল্পকাৰ ঔপন্যাসিক শ্ৰীযুত জয়ন্ত মাধৱ বৰা ডাঙৰীয়ালৈ। আজি তেখেতে বঁটা গ্ৰহণ কৰিলে আৰু এই অনুষ্ঠানতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। তাৰে এখন হৈছে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰীতামণি বৰাৰ গল্পবোৰ ভালপোৱাৰ, সত্যজিৎ নাথৰ এখন কাব্যগ্ৰন্থ পানীৰ পোহৰত, সেইদৰে এখন কাব্য আলোচনী ভাষা আৰু এখন কেইবাখনো আৰু মৌলিক গ্ৰন্থ ইয়াতে উন্মোচন কৰা হৈছে। গতিকে বাক্যৰ উদ্যোগত আজি কেৱল বাক্য সাহিত্য বঁটা প্ৰদানেই নহয়, আচলতে কেইবাখনো গ্ৰন্থ প্ৰকাশেৰে আমাৰ এই শিৱসাগৰৰ বুকুত আজি আচলতে এক বৌদ্ধিক কচৰত, এক বৌদ্ধিক অনুশীলন, বৌদ্ধিক পৰিশীলন সম্পন্ন হ'ল। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা গড়গাঁও মহাবিদ্যালয়ৰ সভাপতি ডক্টৰ সব্যসাচী মহন্ত, বিশিষ্ট কবি গংগামোহন মিলি, বুৰঞ্জীবিদ নবীন বুঢ়াগোহাঁই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমেই মই সমূহ দৰ্শকলৈ আগন্তুক নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আজি বছৰটোৰ শেষ মাহটোত আজি এই বাক্য প্ৰকাশনে যি সন্মান প্ৰদৰ্শন কৰিলে মোৰ প্ৰতি, তাৰ বাবে বাক্য প্ৰকাশনলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা যে বাক্য প্ৰকাশনে শিৱসাগৰ জিলাৰ পৰা, শিৱসাগৰ ঠাইখনৰ পৰা বহু ধৰণৰ কাম, বিশেষকৈ কিতাপ প্ৰকাশনৰ কাম কৰি আছে আৰু আটাইতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা যে এই শিৱসাগৰতে প্ৰথম অৰুণোদয় কাকতৰ জন্ম হৈছিল। গতিকে গ্ৰন্থ প্ৰকাশন বা আলোচনী প্ৰকাশনৰ ক্ষেত্ৰত শিৱসাগৰ ঠাইখনৰ এটা ঐতিহ্য আছে। সেই ঐতিহ্যৰ গৰিমা লৈ বাক্য এতিয়াও একাধাৰে আজি 11 বছৰে এটা যুগ তেখেতসকলে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে যাতে ভাল ভাল গ্ৰন্থ এই প্ৰকাশনৰ পৰা প্ৰকাশ হ'ব পাৰে। আৰু দ্বিতীয় কথা যে আমি আজিৰ এই সময়ত বৰ্তমান যি সময়ত আমি থিয় হৈছোঁ, সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ সমাজৰ চাৰিওফালে কিছু অস্থিৰতা আৰু আমি কিছু এনেকুৱা সংশয়ৰ মাজত আমি আছোঁ যে আমি কাকো বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ, আমি সন্দেহ প্ৰকাশ কৰিবলৈ লৈছোঁ। এনেকুৱা এটা সময়ত কিন্তু আমাৰ সকলোৰে কাৰণে এটা ডাঙৰ বাৰ্তা বাক্যই প্ৰেৰণ কৰিছে যে আমি মানুহৰ মাজত মানৱীয়তাৰ এটা সপোন জাগ্ৰত কৰিব লাগে, বিশেষকৈ কিতাপৰ যোগেদি। কাৰণ কিতাপে, গ্ৰন্থই জ্ঞান অন্বেষণৰ আটাইতকৈ প্ৰভাৱশালী এটা মাধ্যম। গতিকে এনেকুৱা এটা প্ৰভাৱশালী মাধ্যমক আহিলা হিচাপে লৈ গ্ৰন্থ আগবাঢ়িব, বাক্য প্ৰকাশন আগবাঢ়িব খুজিছে। আমি বাক্য প্ৰকাশনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ যে সমূহ আমাৰ অসমবাসীয়ে বাক্য প্ৰকাশনৰ এই যাত্ৰাত সহযোগ কৰক আৰু নতুন নতুন গ্ৰন্থ প্ৰকাশনৰ বাক্যই নতুনকৈ জিলিকি উঠক। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।